এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে তিনিচুকীয়া জিলাৰ লাইকা দধিয়া গাঁৱৰ অঞ্চলৰ এই ঠাইত আৰু যি গাঁওখনৰ যিটো পৰিৱেশ এই পৰিৱেশৰ মই সমগ্ৰ ভিজুৱেল আপোনালোকে দেখাইছোঁ। এই মুহূৰ্তত বানপানী হৈ যোৱাৰ পাছত এই গাঁওখনৰ ৰাইজে কেনেদৰে আচলতে জীৱন নিৰ্বাহ কৰিছে তাৰ কিঞ্চিত আমি কেইবাটাও আমি দেখা পাইছোঁ। এই মুহূৰ্তত এটা কথা আমি প্ৰথমতে কৈ ল'ম, যিহেতুকে দুলীয়াজানৰ পৰা আমি যিসকল সাংবাদিক মানে সতীৰ্থ আমি আহিছোঁ আৰু তাৰ লগে লগে আমাৰ মেধা ফাউণ্ডেশ্যনৰ সহযোগত আমি এই ৰাইজৰ যি বান দুৰ্দশা সেই দুৰ্দশাৰ কিঞ্চিত সহায় কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। কিন্তু আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ পৰিৱেশে আচলতে আমাক অন্ত চুই গৈছে। আচলতে এই মুহূৰ্তত যদি আমি কওঁ এয়া হ'ল সেই গাঁওখনৰ এই পৰিয়াল বিভিন্ন পৰিয়ালৰ একোটা পৰিয়াল, এয়া হ'ল সেই গাঁওখনৰ এটি পৰিয়াল কেৱল মাত্ৰ বৃদ্ধা আৰু এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা। তেওঁলোকে এনেদৰে আচলতে এই অঞ্চলৰ মাজত জীৱন নিৰ্বাহ কৰিছে আৰু তেওঁলোকৰ আজি কি দুৰ্যোগ হৈছে সেয়া হয়তো জানিবৰ বাবে অসমৰ ৰাইজে নিশ্চয় আগ্ৰহ প্ৰকাশ কৰিব। মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম অকণমান তেওঁলোকে কি ক'ব এই মুহূৰ্তত। হয় কওক, আপুনি কেনেদৰে আচলতে আছে, কি হৈছে পৰিৱেশটো, কিমান দিনে কেনেকৈ ক'ব? মই ক'ব বিচাৰিছোঁ আমাৰ ককা এইফালে বৃদ্ধবৰ্গত মোৰ একো অৱস্থা নাই। এই মুহূৰ্তত মই আপোনালোকে ঘৰ বাৰী বেয়া আৰু বানপানী মোৰ ঘৰটো ধৰে, মোৰ য'ত থাকে উপায় নাই, খোৱা বোৱা অসুবিধা, মোৰ ল'ৰা ছোৱালী নাই। এই মুহূৰ্তত আপোনালোকে আহিছে, সাংবাদিককেইটা আহি কিনি মোক খবৰ দিছে, মই কৈছোঁ তেতিয়া কি উপায়েৰে চৰকাৰে মোক সুবিধা দিব এইটোকে মই বিচাৰিছোঁ। আপোনাৰ বানপানীৰ সময়ত আপোনাৰ ক'ত আছিল? ইয়াত বানপানীটো যেতিয়া ঘৰ বুৰি গৈছিল তেতিয়া কেনেকৈ আছিল? বানপানী বুৰোঁতে মই আধা বহি ঘৰৰ ভিতৰত ডুবাই চিঙৰি বাঙৰি কৰি পেলাই হাত নাৱত য'ত ত'ত মই যাৰ ঘৰত বাহিৰত বহি কিনি জীয়াই থাকিলোঁ। মই আপোনাৰ কোনো গামবুঢ়া আছে, গামবুঢ়াই গোটেই সমাজৰ কৈ কিনি গড়ে প্ৰতি 10 টকা 20 টকা দি চান্দা গোটাই কিনি মোক দিয়ে গামবুঢ়াই। এইটো জীৱিকা চলাই আৰু ডাক্তৰতো মই যাবই নোৱাৰে, দোকানৰ পৰা কৰিব পৰা মই বজাৰৰ পৰা কৈ মই এইটো মোক আমুক আনি তামুক আনি মই কয়, সেইটো মই আনি কিনি কোনে জোৰাকেইটা বেজী বা টেবলেট দিয়ে। এয়া হ'ল আচলতে সেই গাঁওখনৰ এগৰাকী বৃদ্ধাৰ যিটো পৰিৱেশ, এই মুহূৰ্তত বৃদ্ধাগৰাকীয়ে তেওঁৰ অনুভৱ কথা ব্যক্ত কৰিছে। এই মুহূৰ্তত মই পুনৰ ক'ম, আচলতে এই ৰাইজৰ যি দুৰ্দশা, প্ৰায় ইয়াতে 50 ঘৰৰ এটা পৰিয়াল আছে, সেই পৰিয়ালৰ যি দুৰ্দশা সেই দুৰ্দশা আচলতে বৰ্ণনাই। আমি যদি কওঁ পুনৰবাৰ এই ঠাইৰ এই অঞ্চলৰ এই বাসিন্দাসকলৰ জীৱিকাৰ একমাত্ৰ পথ হ'ল তেওঁলোকৰ মাছ। যি মাছ আচলতে ধৰি পেলাই তেওঁলোকে তিনিচুকীয়াৰ বজাৰলৈ লৈ যায় আৰু তিনিচুকীয়া বজাৰলৈ লৈ যোৱাৰ একমাত্ৰ পথ হ'ল তেওঁলোকৰ জলপথ। আৰু জলপথত যিটো তথৈবচ অৱস্থা, ইয়াত কোনো মেচিন নাও নাই, তেওঁলোকে হাত নাৱেৰে এই ঠাইৰ পৰা তিনিচুকীয়া প্ৰায় 3 ঘণ্টা পথ তেওঁলোকে অতিক্ৰম কৰিব লাগে আৰু 3 ঘণ্টা অতিক্ৰম কৰাৰ পাছত সেই বজাৰখন পায়। আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত একেই পৰিৱেশ, তেওঁলোকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কোনো চিকিৎসা নাই। যি মাত্ৰ এখন ইয়াত ডিছপেঞ্চেৰী আছিল, যাক আমি যদি কওঁ সেই ডিছপেঞ্চেৰীৰ অৱস্থা আজি নাই। ব্ৰহ্মপুত্ৰৰ বুকুত সেই ডিছপেঞ্চেৰী আৰু শিশুসকলৰ বাবে যি শিক্ষা গ্ৰহণৰ যি শিক্ষানুষ্ঠান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। মই অকণমান সময় আমাৰ আইতাৰ সৈতে আমি কথা পাতিম, তেওঁ কি ক'ব, তেওঁ কি ক'ব, কেনেদৰে আচলতে আপুনি আছে এই মুহূৰ্তত এই ঠাইটুকুৰাত? যেনি তেনি বুঢ়া বুঢ়ীটো ক'ত 1 পোৱা কোনে বা আধা পোৱা এনেকুৱা এইটো খাই কিনি জীয়াই আছোঁ। চৰকাৰী সুবিধা আপোনালোকে পাইছেনে নাই? পোৱা নাই। চৰকাৰে একো দিয়া নাই আজিলৈকে আপোনালোকক? ঘৰ দুৱাৰ চাউল দাইল কিবা এনেকুৱা সহায় যাব নাই? হয়, ৰিলিফটো পায়, কেৱল মাত্ৰ ৰিলিফ পায়। যেতিয়া বেমাৰ হয় আপোনালোকে কি কৰে? বেমাৰ হ'লে কি কৰিব, টকা পইচা নাই, হয়, এনেকুৱাই ঘৰতে থাকে আৰু তেনেকেই বেমাৰ ভাল হয় আৰু কোনোবা হয়তো মৃত্যু হৈছে, হয়নে? এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ ইয়াত যে নাতি নতিনা আছে, ওচৰ চুবুৰীয়া ৰাইজ আছে, কণ শিশু আছে, তেওঁলোকে স্কুল যাবৰ কাৰণে স্কুল আছেনে নাই? নাই। কিমান দিন হ'ল স্কুল নথকা? পানী ডাঙৰ হোৱাৰ পৰা স্কুল নাই। এই ল'ৰা ছোৱালীবিলাক স্কুললৈ নাযায় নেকি এতিয়া? এতিয়া কি কৰে ল'ৰা ছোৱালীবিলাকে? এনেই ঘূৰি ফুৰি থাকে। ইয়াতে আপোনালোকে ইয়াৰ যিখিনি মানুহ তেওঁলোকে কেনেকৈ খায়? খেতি বাতি কৰি, মাছ ধৰি কি কৰি খায় তেওঁলোকে?
ব্যস্তত বুজাই মাছ বিচাৰি অলপ চলপ পায় আধা কেজি এক পোৱা এইটোকে বেছি এইটো ক'ত বিকেগৈ এইটো ক'ত এই বেপাৰীক দিয়ে বেপাৰীক দি দিয়ে বেপাৰীয়ে 10-5 টকা দিয়ে এই যায় এই ঠাইটুকুৰা কি বুলি কয় জেগাটুকুৰা এই জেগাটো হয় লাইকা লাইকা কিমান মানুহ আছে ইয়াতে লাইকা পাচি দিয়ে পাচি দিয়া কিমান মানুহ আছে ইয়াতে আছে 500মান মানুহ আছে হয় এয়া হ'ল আচলতে এগৰাকী বৃদ্ধা আইতাৰ মনৰ বেদনা তেওঁলোকে এনেদৰে আচলতে জীৱন নিৰ্বাহ কৰে তেওঁলোকক কোনো ধৰণৰ চিকিৎসা সেৱা কোনো ধৰণৰ শিক্ষানুষ্ঠান কোনো ধৰণৰ ব্যৱসায় বাণিজ্য আচলতে ক'তোৱেই নাই তেওঁলোকৰ আচলতে ৰাস্তা আৰু তাৰ পাছতো চৰকাৰখনে কেনেদৰে তেওঁলোকক সহায় কৰে সেয়া এটা লক্ষণে হৈছে এই মুহূৰ্তত লাইকা নদীয়াৰ যি পৰিৱেশ মই দেখুৱালোঁ সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত লাইকা নদীয়াৰ ৰাইজ আচলতে এনেদৰে জীৱন নিৰ্বাহ কৰি তেওঁলোকৰ দৈনন্দিন যি কাম সেই কাম কৰি গৈছে কিন্তু তেওঁলোকৰ কেৱল মাত্ৰ এটাই চিন্তা পুৱা ওলোৱা সূৰ্য উদয় হোৱাৰ পাছত পশ্চিমৰ বেলি মাৰ যোৱাৰ সময়লৈকে তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিব তাক লৈ যি তেওঁলোকৰ সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত ৰাখিছে আৰু সেই সংগ্ৰামৰ মূল চাবিকাঠিয়ে হ'ল তেওঁলোকে মাছ কাছ ধৰি পেলাই আচলতে ব্যৱসায় কৰে আৰু যি মাছ কাছ হয় তেওঁলোকক জীৱন নিৰ্বাহৰ পথত আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় সেয়াই ক'ব বিচাৰিছোঁ যে সেয়াই হ'ল এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে তিনিচুকীয়া জিলাৰ লাইকা দধিয়া গাঁৱৰ অঞ্চলৰ এই ঠাইত আৰু যি গাঁওখনৰ যিটো পৰিৱেশ এই পৰিৱেশৰ মই সমগ্ৰ ভিজুৱেল আপোনালোকে দেখুৱাইছোঁ এই মুহূৰ্তত বানপানী হৈ যোৱাৰ পাছত এই গাঁওখনৰ ৰাইজে কেনেদৰে আচলতে জীৱন নিৰ্বাহ কৰিছে তাৰ কিঞ্চিত আমি কেইবাটাও আমি দেখা পাইছোঁ এই মুহূৰ্তত এটা কথা আমি প্ৰথমতে কৈ ল'ম যিহেতুকে দুলীয়াজানৰ পৰা আমি যিসকল সাংবাদিক সন্মানীয় সতীৰ্থ আমি আহিছোঁ আৰু তাৰ লগে লগে আমাৰ মেধা ফাউণ্ডেশ্যনৰ সহযোগত আমি এই ৰাইজৰ যি বান দুৰ্দশা সেই দুৰ্দশাৰ কিঞ্চিত সহায় কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ কিন্তু আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ পৰিৱেশে আচলতে আমাক অন্তৰ চুই গৈছে আচলতে এই মুহূৰ্তত যদি আমি কওঁ এয়া হ'ল সেই গাঁওখনৰ এই পৰিয়াল বিভিন্ন পৰিয়ালৰ একোটা পৰিয়াল এয়া হ'ল সেই গাঁওখনৰ এটি পৰিয়াল কেৱল মাত্ৰ বৃদ্ধা আৰু এগৰাকী পুৰুষ আৰু এগৰাকী মহিলা তেওঁলোকে এনেদৰে আচলতে এই অঞ্চলৰ মাজত জীৱন নিৰ্বাহ কৰিছে আৰু তেওঁলোকৰ আজি কি দুৰ্যোগ হৈছে সেয়া হয়তো জানিবৰ বাবে অসমৰ ৰাইজে নিশ্চয় আগ্ৰহ প্ৰকাশ কৰিব মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম অকণমান তেওঁলোকে কি ক'ব এই মুহূৰ্তত হয় কওক আপুনি কেনেদৰে আচলতে আছে কি হৈছে পৰিৱেশটো কিমান দিনে কেনেকৈ ক'ব মই ক'ব বিচাৰিছোঁ আমাৰ ককা এইফালে বৃদ্ধবৰ্গত মোৰ একো অৱস্থা নাই হয় এই মুহূৰ্তত মই আপোনালোকে গড় বাৰী বেয়া আৰু বানপানী মোৰ গড়টো ধৰে মোৰ য'ত থাকে উপায় নাই খোৱা বোৱা অসুবিধা মোৰ ল'ৰা ছোৱালী নাই এই মুহূৰ্তত আপোনালোকে আহিছে সাংবাদিককেইটা আহি কিনি মোক ক'ব দিছে মই কৈছোঁ তেতিয়া কি উপায়েৰে চৰকাৰে মোক সুবিধা দিব এইটোকে মই বিচাৰিছোঁ আপোনাৰ বানপানীৰ সময়ত আপোনাৰ ক'ত আছিল ইয়াত বানপানীটো যেতিয়া ঘৰ বুৰি গৈছিল তেতিয়া কেনেকৈ আছিল বানপানী বুৰোঁতে মই আধা বহি ঘৰৰ ভিতৰত ডুবাই হয় চিঙৰি বাঙৰি কৰি পেলাই হাত নাৱত য'ত ত'ত মই যাৰ ঘৰত বাহিৰত বহি কিনি জীয়াই থাকিলোঁ মই আপোনাৰ কোনো ল'ৰা ছোৱালী পুত্ৰ পুত্ৰ আছে পুত্ৰ হ'লেও মোৰ জন্ম কৰা নাই একো নাই কেনেকৈ খৰচ আছে আপুনি জীৱন নিৰ্বাহ কৰিব খোৱা বোৱা কেনেকৈ পাইছে ক'ত পাইছে আপোনালোকে ইয়াৰ পৰাতো তিনিচুকীয়ালৈ যাবলৈ যথেষ্ট দূৰ ইয়াত বজাৰ সমাৰ নাই বেমাৰ হ'লে বেমাৰ আজাৰলৈ কি কৰে আপোনালোকে এইকেইটা মই কোনোবাই গাঁৱৰ ৰাইজে মোক সুবিধা দিয়ে কোনোবাই লওক আৰু এইটো 10 টকা 20 টকা এইটো খৰচ কৰিবি নিমখ জলকীয়া এইটো কিনে চাউল বান খাই তাৰ ডাক্তৰ কৰি মানে আমাৰ গাঁওবুঢ়া আছে গাঁওবুঢ়াই গোটেই সমাজৰ কৈ কিনে গড়ে ফুটি 10 টকা 20 টকা দি চান্দা গোটাই কিনে মোক দিয়ে গাঁওবুঢ়াই এইটো জীৱিকা চলাই আৰু ডাক্তৰতো মই যাবই নোৱাৰে দোকানৰ পৰা কৰিব পৰা মই বজাৰৰ পৰা কৈ মই এইটো মোক আমুক আনি তামুক আনি মই কওঁ সেইটো মই আনি কিনি কোনে জোৰাকেইটা বেজি বা টেবলেট দিয়ে এয়া হ'ল আচলতে সেই গাঁওখনৰ এগৰাকী বৃদ্ধাৰ যিটো পৰিৱেশ এই মুহূৰ্তত বৃদ্ধাগৰাকীয়ে তেওঁৰ অনুভৱ কথা ব্যক্ত কৰিছে এই মুহূৰ্তত মই পুনৰ ক'ম আচলতে এই ৰাইজৰ যি দুৰ্দশা প্ৰায় ইয়াতে 50 ঘৰৰ এটা পৰিয়াল আছে সেই পৰিয়ালৰ যি দুৰ্দশা সেই দুৰ্দশা আচলতে বৰ্ণনা
আমি যদি কওঁ পুনৰবাৰ এই ঠাইৰ এই অঞ্চলৰ এই বাসিন্দাসকলৰ জীৱিকাৰ একমাত্ৰ পথ হ'ল তেওঁলোকৰ মাছ, যি মাছ কাছত ধৰি পেলাই তেওঁলোকে তিনিচুকীয়াৰ বজাৰলৈ লৈ যায় আৰু তিনিচুকীয়া বজাৰলৈ লৈ যোৱাৰ একমাত্ৰ পথ হ'ল তেওঁলোকৰ জলপথ। আৰু জলপথত যিটো তথৈবচ অৱস্থা, ইয়াত কোনো মেচিন নাও নাই। তেওঁলোকে হাত নাৱেৰে এই ঠাইৰ পৰা তিনিচুকীয়া প্ৰায় 3 ঘণ্টা পথ তেওঁলোকে অতিক্ৰম কৰিব লাগে আৰু 3 ঘণ্টা পথ অতিক্ৰম কৰাৰ পাছত সেই বজাৰখন পায়। আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত একেই পৰিৱেশ। তেওঁলোকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কোনো চিকিৎসা নাই। যি মাত্ৰ এখন ইয়াত ডিছপেঞ্চেৰী আছিল, যাক আমি যদি কওঁ সেই ডিছপেঞ্চেৰীৰ অৱস্থা আজি নাই। ব্ৰহ্মপুত্ৰৰ বুকুত সেই ডিছপেঞ্চেৰী আৰু শিশুসকলৰ বাবে যি শিক্ষা গ্ৰহণৰ যি শিক্ষানুষ্ঠান ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। মই অকণমান সময় আমাৰ আইতাৰ সৈতে আমি কথা পাতিম। তেওঁ কি ক'ব, তেওঁ কি ক'ব, কেনেদৰে আচলতে আপুনি আছে এই মুহূৰ্তত এই ঠাইটুকুৰাত? যেনি তেনি বুঢ়া বুঢ়ীটো ক'ত 1 পোৱা কোনে বা আধা পোৱা এনেকুৱা দিছে, এইটো খাই কিনি জীয়াই আছোঁ। চৰকাৰী সুবিধা আপোনালোকে পাইছেনে নাই? পোৱা নাই। চৰকাৰে একো দিয়া নাই আজিলৈকে আপোনালোকক? ঘৰ দুৱাৰ, চাউল দাইল কিবা এনেকুৱা সহায় যাব নাই? ৰিলিফটো পায়। হয়, ৰিলিফটো পায়, কেৱল মাত্ৰ ৰিলিফ পায়। যেতিয়া বেমাৰ হয় আপোনালোকে কি কৰে? বেমাৰ হ'লে কি কৰিব, টকা পইচা নাই, হয়, এনেকুৱাই ঘৰতে থাকে আৰু তেনেকেই বেমাৰ ভাল হয় আৰু কোনোবা হয়তো মৃত্যু হৈছে, হয়নে? এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ ইয়াত যদি নাতি নতিনে আছে, ওচৰ চুবুৰীয়া ৰাইজ আছে, কণ শিশু আছে, তেওঁলোকে স্কুল যাবৰ কাৰণে স্কুল আছেনে নাই? নাই। কিমান দিন হ'ল স্কুল নথকা? এতিয়া পানী ডাঙৰ হোৱাৰ পৰা স্কুল নাই। এই ল'ৰা ছোৱালীবিলাক স্কুললৈ নাযায় নেকি এতিয়া? এতিয়া কি কৰে ল'ৰা ছোৱালীবিলাকে? ল'ৰা ছোৱালী এনেই ঘূৰি ফুৰি থাকে। ইয়াতে আপোনালোকে ইয়াৰ যিখিনি মানুহ তেওঁলোকে কেনেকৈ খায়? খেতি বাতি কৰি, মাছ ধৰি কি কৰি খায় তেওঁলোকে? এই য'ত বুজাই মাছ বিচাৰি অলপ চলপ পায়, আধা কেজি 1 পোৱা এইটোকে বেছি। এইটো ক'ত বিকেগৈ? এইটো ক'ত? এই বেপাৰীক দিয়ে, বেপাৰীক দি দিয়ে। বেপাৰীয়ে 10-5 টকা দিয়ে। এই যায় এই ঠাইটুকুৰা কি বুলি কয় জেগাটুকুৰা? এই জেগাটো হয়, লাইকা লাইকা। কিমান মানুহ আছে ইয়াতে? লাইকা পাচি দিয়ে পাচি দিয়া। কিমান মানুহ আছে ইয়াতে? আছে 500মান মানুহ আছে। হয়, এয়া হ'ল আচলতে এগৰাকী বৃদ্ধা আইতাৰ মনৰ বেদনা। তেওঁলোকে এনেদৰে আচলতে জীৱন নিৰ্বাহ কৰে। তেওঁলোকক কোনো ধৰণৰ চিকিৎসা সেৱা, কোনো ধৰণৰ শিক্ষানুষ্ঠান, কোনো ধৰণৰ ব্যৱসায় বাণিজ্য আচলতে ক'তোৱেই নাই তেওঁলোকৰ আচলতে ৰাস্তা। আৰু তাৰ পাছতো চৰকাৰখনে কেনেদৰে তেওঁলোকক সহায় কৰে সেয়া এটা লক্ষণে হৈছে। এই মুহূৰ্তত লাইকা দদিয়াৰ যি পৰিৱেশ মই দেখুৱালোঁ, সমগ্ৰ পৰিৱেশ, এই মুহূৰ্তত লাইকা দদিয়াৰ ৰাইজ আচলতে এনেদৰে জীৱন নিৰ্বাহ কৰি তেওঁলোকৰ দৈনন্দিন যি কাম সেই কাম কৰি গৈছে। কিন্তু তেওঁলোকৰ কেৱল মাত্ৰ এটাই চিন্তা, পুৱা সূৰ্য উদয় হোৱাৰ পাছত পশ্চিমৰ বেলি মাৰ যোৱাৰ সময়লৈকে তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিব, তাক লৈ যি তেওঁলোকৰ সংগ্ৰাম, সেই সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু সেই সংগ্ৰামৰ মূল চাবিকাঠিয়ে হ'ল তেওঁলোকে মাছ কাছ ধৰি পেলাই আচলতে ব্যৱসায় কৰে। আৰু যি মাছ কাছৰে তেওঁলোকক জীৱন নিৰ্বাহৰ পথত আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেয়াই হ'ল এই ঠাইখনৰ আটাইতকৈ কথাখিনি এনেধৰণে ক'ব বিচাৰিছোঁ যে সেয়াই হ'ল আচলতে জীৱনটোৰ তেওঁলোকৰ সংগ্ৰাম, যি সংগ্ৰাম সেই সংগ্ৰাম অতিবাহিত কৰিছে। আৰু ইয়াৰ শিশুসকল আচলতে আমি যিমানেই নকওঁ, চৰকাৰে যিমানেই নকওক, আজি অসমৰ শিশুসকল শিক্ষানুষ্ঠান যথেষ্ট উন্নত হৈছে। কিন্তু এই মুহূৰ্তত যদি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক আহ্বান জনাম, লাইকা দদিয়াৰ এই ঠাইলৈ যদি তেওঁলোকে এবাৰ আহে, তেওঁলোকে গম পাব যে অসমৰ শিক্ষা ব্যৱস্থা এতিয়া ধোঁৱাচামত। অসমৰ যদি মই কওঁ এতিয়া উন্নত যি মানদণ্ডৰ কথা তেওঁলোকে সঘনাই ঘোষণা কৰে, সেয়া এতিয়া ধোঁৱাচামত তুলিছে এই লাইকা দদিয়াবাসীৰ ৰাইজৰ যিটো পৰিৱেশ যদি আপোনালোকে দেখায়। মই সেইকাৰণে পুনৰবাৰ আহ্বান জনাইছোঁ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, যাতে তেওঁলোকে এবাৰ লাইকা দদিয়ালৈ আহক আৰু সেই ৰাইজৰ দুখ দুৰ্গতিতাক অনুভৱ কৰক। তাৰ পাছত আপুনি যি চৰকাৰখনৰ ঢাকঢোল বজায়, সেই বজোৱাৰ কিমান মান্যতা আছে ৰাইজে নিশ্চয় দিব।